সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ ত্ৰিনয়ন হাজৰিকা ভাইটি, তেওঁ প্ৰথম দিনাখন SSCGD ফিজিকেল আছে, গতিকে নাগালেণ্ডৰ চুকভিত হ'ব, যোনটো আছাম ৰাইফলছৰ ট্ৰেইনিং চেণ্টাৰ আছে তাত তেওঁ ফিজিকেল টেষ্ট হ'ব। গতিকে আপোনালোকৰ কাৰণে সুবিধা হ'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তেওঁ সম্পূৰ্ণ ভিডিঅ'খিনি প্ৰচেছখিনি দেখাব, ক'ত নামিব লাগিব, ক'ত থাকিব লাগিব, গোটেইখিনি এই ভিডিঅ'টোতে দেখুৱাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোটেই ক'ত ট্ৰেইনত যাব লাগিব, কেনেদৰে ক'ত নামিব লাগিব, ক'ত ৰুম পায়, সকলোখিনি ইয়াতে দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া আমাৰ ফৰকাটিং ষ্টেচন, আৰু ফৰকাটিং ষ্টেচনতে তেওঁ উঠিছে ট্ৰেইনত, দেখিছে আপোনালোকে। যদি আপোনালোকে গোলাঘাটৰ ওচৰে পাজৰে হয় আপোনালোকে ফৰকাটিঙতে উঠিব। আৰু এয়া চাওক, তেওঁ আহি পেলাই ডিমাপুৰ পালেহি। এইটো ডিমাপুৰ ষ্টেচন হয়। গতিকে ডিমাপুৰৰ পৰা আপোনালোকৰ যোনটো চুকভিলে যোনটো ট্ৰেইনিং চেণ্টাৰ আছে তালৈ যাবলৈ আপোনালোকে অ'টো বা বেলেগ এনেকুৱা গাড়ী পাব। আপোনালোকে তেনেদৰে গাড়ীত যাব লাগিব। তাৰ পৰা 30 কিলোমিটাৰমান হয়, 30-32 কিলোমিটাৰমান হয় বুলি কৈছে। গতিকে আপোনালোকে এনেদৰে ষ্টেচনৰ পৰা তালৈ এনেদৰে গাড়ীত যাব লাগিব। আৰু আপোনালোকক এটা কথা কওঁ, বহুত ল'ৰা 50% ল'ৰা ফেইল কৰিছে। গতিকে যিসকলে কম নম্বৰ পাই আছে, মই ফিজিকেল দিবলৈ নাযাওঁ বুলি ভাবি আছে, আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে ফিজিকেল দিবলৈ যাওক। যিহেতু 50% ল'ৰাই ফেইল কৰিছে, যিহেতু RFID লগাই দিছে, 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণেও ল'ৰা ফেইল কৰিছে, বা হাইট চেষ্টতো বহুত ল'ৰা ফেইল কৰিছে। গতিকে মই গোটেইখিনি ইনফৰমেশ্যন তেওঁৰ পৰা ল'লোঁ। আৰু আপোনালোকে কম নম্বৰ পাই আছোঁ বুলি আপোনালোকে নোযোৱাকৈ নাথাকিব, বা প্ৰেক্টিছ নকৰাকৈ এইকেইদিন নাথাকিব। যিহেতু OBC সকলৰ আছে বা SC ST সকলোৰে আছে। গতিকে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক, আৰু ইণ্টাৰভিউটো কম নম্বৰ পালেও দিবলৈ যাওক। যিহেতু 50% ল'ৰা ফেইল কৰিছে, মই ইনফৰমেশ্যন পোৱা মতে, তেওঁ কোৱা মতে। আৰু ৰুম আপোনালোকে তাতে পাব, কেম্পৰ ওচৰতে আপোনালোকে থাকিব পাৰিব, ৰুম পাব, আপোনালোকে চিন্তা নকৰিব। আৰু তাৰ উপৰিও ল'ৰাবোৰ আপোনাৰ 11টা 12টা তেনেকুৱাৰ পৰা ৰাতি লাইন লয়। গতিকে আপোনালোকে সেইটো হিচাপত চাব, নিজৰ শৰীৰটোও চাব। যিহেতু ইমান সোনকালৰ পৰা থাকিলে আপোনালোকৰ ৰানিঙৰ কাৰণে অসুবিধা হ'ব। পৰাপক্ষত লগত এজন লৈ যাব। এয়া দেখিছে এনেদৰে লাইন পাতি এইখিনি হৈছেগৈ। লগত এজন লৈ যাব, তেওঁক লাইন পাতিব দিব, আৰু আপুনি দেৰিকৈ আহি লাইনত সোমাই দিব। আপোনালোকে এনেদৰেও কৰিব পাৰে। আৰু এইটোৱে কেম্প দেখিছে, এনেদৰে ল'ৰাবোৰ ইয়াৰ বাহিৰত লাইন পাতি আছে, এনেদৰে বহুৱাই ৰাখিছে। গতিকে যিমান পাৰে ভিডিঅ'টো আপোনালোকে লগ বন্ধুক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।